পবিত্ৰ শাওণ মাহত একেলগে 108টা শিৱলিংগৰ অলৌকিক দৰ্শন। আজি আপোনালোকক লৈ আহিছোঁ নেপালৰ পবিত্ৰ অৰ্জুনধাৰা জলেশ্বৰ ধামলৈ। আহক একেলগে দৰ্শন কৰোঁ। বন্ধুসকল, এই অৰ্জুনধাৰা ইতিহাস পোনপটীয়াকৈ মহাভাৰতৰ লগত জড়িত। কোৱা হয় যে অজ্ঞাতবাসৰ সময়ত যেতিয়া পাণ্ডৱসকল এই ঠাইৰ পাৰ হৈছিল, তেতিয়া তেওঁলোকৰ গৰুবিলাকৰ বৰ পিয়াহ লাগিছিল। ওচৰত ক'তো পানী নাপায় মহাবীৰ অৰ্জুনে ধনুৰে মাটিত বান মাৰিছিল, যাৰ ফলত মাটিৰ তলৰ পৰা পানীৰ ধাৰ ওলাই আহিছিল। অৰ্জুনৰ সেই পানীৰ ধাৰাৰ পৰা এই ঠাইৰ নাম অৰ্জুনধাৰা হ'ল। আৰু আটাইতকৈ আচৰিত কথাটো হ'ল এই পবিত্ৰ পানী ধাৰা আজিও নিৰন্তৰ হৈ বৈ আছে, যিটোৱে শিৱলিংগক অভিষেক কৰা হয়। আৰু এই মন্দিৰৰ আটাইতকৈ আকৰ্ষণীয় দৃশ্যটো হৈছে এইটো যে ইয়াত শাৰী শাৰীকৈ বহুতো শিৱলিংগ স্থাপন কৰা আছে আৰু ইয়াত একেলগে মুঠ 108টা পবিত্ৰ শিৱলিংগ আছে, যিটো সনাতন ধৰ্মত অত্যন্ত শুভ বুলি গণ্য কৰা হয়। ইয়াত ইমানবোৰ শিৱলিংগ দৰ্শন কৰাটো সঁচাকৈ এক অপূৰ্ব আৰু পবিত্ৰ অনুভৱ। ইয়াত মূলতঃ বাবা জলেশ্বৰ মহাদেৱৰ পূজা কৰা হয়। শিৱৰাত্ৰি আৰু শাওণ মাহত ইয়াত হাজাৰ হাজাৰ ভক্তৰ সমাগম হয়। গোটেই পৰিৱেশটো এটা গভীৰ শান্তি আৰু আধ্যাত্মিক শক্তি অনুভৱ কৰিব পাৰি। বন্ধুসকল, এতিয়া পবিত্ৰ শাওণ মাহ চলি আছে, গতিকে ঘৰতে বহি অৰ্জুনধাৰা ধাম আৰু 108টা শিৱলিংগৰ এই পবিত্ৰ দৰ্শন পাই কেনে লাগিল কমেণ্টত হৰ হৰ মহাদেৱ লিখি নিশ্চয় জনাব।